Hello everyone, welcome back to Study Materials. আজি মই আপোনালোকৰ কাৰণে পলিটি এনেকুৱা এটা টপিকৰ ওপৰত ভিডিঅ' লৈ আনিছোঁ যিটো টপিকৰ পৰা আসাম গভৰ্ণমেণ্ট এক্সামতে হওক বা চেণ্ট্ৰেলৰ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰায় কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। গতিকে টপিকটো হৈছে ইম্পৰ্টেণ্ট আৰ্টিকলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। এই টপিকটো এক্সামৰ পইণ্ট অফ ভিউৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কমেণ্ট কৰি দিব আৰু নিজৰ ফ্ৰেণ্ডসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। লগতে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপোনালোকৰ পৰা মিছ নহয়। ঠিক আছে, তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম অৱস্থাত আমাৰ সংবিধানত টোটেল কিমানটা আৰ্টিকল আছিলে সেইটো নিশ্চয় আপোনালোকে গম পাই চাগে। প্ৰথম অৱস্থাত আছিলে 395টা, যি এতিয়া বাঢ়ি গৈ হৈছেগৈ 448টা। বৰ্তমান সময়ত আমাৰ সংবিধানত টোটেল আৰ্টিকল আছে 448, আৰু প্ৰথম অৱস্থাত আছিল 395। এইকেইটা আপোনালোকে মনত থ'ব। ঠিক আছে, এতিয়া মই আজি আৰ্টিকলখিনিৰ লগতে পাৰ্টখিনি ডিছকাছ কৰি যাবলৈ চেষ্টা কৰিম। আপোনালোকে পাৰ্টখিনি চাই যাব, কাৰণ পাৰ্টৰ পৰা এক্সামত কুৱেশ্যন আহে। ফাৰ্ষ্ট পাৰ্টটো চাওক। ফাৰ্ষ্ট পাৰ্টটোত আছে দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰী। এতিয়া ফাৰ্ষ্ট আৰ্টিকলটো চাওক। আৰ্টিকল 1ত আছে নেম এণ্ড টেৰিটৰী অফ দ্য ইউনিয়ন। গতিকে এই আৰ্টিকলটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ লগতে ইয়াত ইণ্ডিয়া, ডেট ইজ ভাৰত, এই বুলি উল্লেখ আছে। আপোনালোকে এই পইণ্টটো মনত থ'ব। ঠিক আছে, এতিয়া তাৰপিছত আপোনালোকে আৰ্টিকল 3টো চাওক। আৰ্টিকল 3টো ইম্পৰ্টেণ্ট। ফৰ্মেশ্যন অফ নিউ ষ্টেটছ এণ্ড অল্টাৰনেশ্যন অফ এৰিয়াৰ্ছ, বাউণ্ডেৰিজ অৰ নেম অফ এক্সিষ্টিং ষ্টেটছ। গতিকে আৰ্টিকল 3টো ইম্পৰ্টেণ্ট হয়। ইয়াত কি বুলি আছে চাওক। এখন ৰাজ্য গঠনৰ লগতে তাৰ এৰিয়া আৰু বাউণ্ডেৰীৰ কথা আৰ্টিকল 3ত উল্লেখ আছে। তাৰপিছত পাৰ্ট 2টো ইম্পৰ্টেণ্ট হয়। পাৰ্ট 2ত আছে চিটিজেনশ্বিপৰ বিষয়, লগতে কোনকেইটা আৰ্টিকলত আছে সেইটো ইম্পৰ্টেণ্ট। আৰ্টিকল 5ৰ পৰা 11ৰ ভিতৰত আছে চিটিজেনশ্বিপৰ বিষয়। এই পইণ্টটো আপোনালোকে মনত থ'ব। এক্সামত সোধে দেই এইবিলাক। নেক্সট পাৰ্ট 3ত আছে ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়, আৰু ফাণ্ডামেণ্টেল ৰাইটছ লোৱা হৈছে US সংবিধানৰ পৰা। এক্সামত সোধে কোনখন দেশৰ সংবিধানৰ পৰা কি লোৱা হৈছে, আপোনালোকে এইটো মনত থ'ব। আৰু ইয়াৰ লগতে পাৰ্ট 2 আপোনালোকে মনত থ'ব, পাৰ্ট 3ত আছে। ইয়াৰ পিছত আৰ্টিকল 14টো ইম্পৰ্টেণ্ট হয়। ইয়াত আছে ইকুৱেলিটি বিফৰ ল'। কোনটো আৰ্টিকল? আৰ্টিকল 14। আৰ্টিকল 15টো ইম্পৰ্টেণ্ট হয়। ইয়াত আছে দ্য ষ্টেট শ্বেল নট ডিছক্ৰিমিনেট এগেইনষ্ট এনি চিটিজেন অন দ্য গ্ৰাউণ্ড অফ ৰিলিজিয়ন, ৰেছ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ। কোনো চিটিজেনছক ৰিলিজিয়নক লৈ পিনি বা ৰেষ্ট, কাষ্ট, ছেক্স বা প্লেচ অফ বাৰ্থক লৈ পিনি কোনো ডিছক্ৰিমিনেট কৰিব নোৱাৰে, সেইটো বিষয় আছে আৰ্টিকল 15ত। ইম্পৰ্টেণ্ট হয়। আৰ্টিকল 16ত আছে ইকুৱেল অপৰচুনিটি ইন মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট। পাব্লিক এমপ্লয়মেণ্টত সকলোৱে সমান অপৰচুনিটি পাব লাগে, সেয়াৰ বিষয় আছে আৰ্টিকল 16। এইটো ইম্পৰ্টেণ্ট হয়। আৰ্টিকল 17ত আছে এবলিউশ্যন অফ আনটাচেবিলিটি। এইটো ইম্পৰ্টেণ্ট, এইটো কোনোবা এটা এক্সামত আহি গৈছে। আৰ্টিকল 18টো ইম্পৰ্টেণ্ট হয়। ইয়াত আছে এবলিউশ্যন অফ টাইটেলছ। এবলিউশ্যন অফ টাইটেলৰ বিষয় আছে আৰ্টিকল 18ত। আৰ্টিকল 21টো ছুপাৰ ইম্পৰ্টেণ্ট। এইটো ইয়াত আছে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, জীয়াই থকাৰ অধিকাৰ। কোনটো আৰ্টিকলত আছে? আৰ্টিকল 21। ইয়াৰ পিছত আৰ্টিকল 21ত আছে ৰাইট টু এলিমেণ্টেৰী এডুকেশ্যন। এইটো ইম্পৰ্টেণ্ট। ঠিক আছে, গোটেইবিলাক বাৰু ইম্পৰ্টেণ্ট নহয়, হ'লেও ইয়াৰ মাজত যদি কিবা আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবিছে, যিবিলাক মোৰ পৰা থাকি গৈছে, আপোনালোকে সেইবিলাক চাই পিনি নিজে মনত থৈ যাব। তাৰপিছত আৰ্টিকল 30টো ইম্পৰ্টেণ্ট হয়। আৰ্টিকল 30ত আছে ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন। যিবিলাক মাইনৰিটিজ আছে তেওঁলোকক নিজৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন খোলাৰ বাবে ৰাইট আছে, তাৰ সেই বিষয়ে আছে আৰ্টিকল 30। তাৰপিছত আৰ্টিকল 32টো এইটো এটা ছুপাৰ ইম্পৰ্টেণ্ট আৰ্টিকল। ইয়াত আছে ৰিমেডিজ অফ এনফৰ্চমেণ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ ইনক্লুডিং ৰিটছ। এই আৰ্টিকলটো আপোনালোকে মনত থ'ব, যাক B.R. আম্বেদকাৰে হাৰ্ট এণ্ড ছ'ল অফ দ্য কনষ্টিটিউশ্যন বুলি কৈছিলে। আৰ্টিকল 30টোক সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ বুলি কোৱা হয়। এইটো অনুচ্ছেদৰ অধীনত যদি কোনো ব্যক্তিৰ মৌলিক অধিকাৰ উলংঘা হয় তেন্তে তেখেতে ডাইৰেক্ট ছুপ্ৰিম কোৰ্টত আবেদন কৰিব পাৰে, আৰু ছুপ্ৰিম কোৰ্টে তেওঁৰ আবেদনৰ ভিত্তিত বিভিন্ন ৰিট জাৰি কৰিব পাৰে, যেনে
হেবিয়াছ কৰ্পাছ মেণ্ডামাছ তেনেকৈ ৰিট আছে, যাৰ ফলত ব্যক্তিজনৰ মানে মৌলিক অধিকাৰখিনি সুৰক্ষিত হয়। গতিকে আৰ্টিকলটো আপোনালোকে মনত থ'ব, আৰ্টিকল 32। আৰ্টিকল তাৰপিছতে পিছৰ পাৰ্টটো চাওক। পাৰ্ট 4ত আছে ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি, আৰু এয়া লোৱা হৈছে আয়াৰলেণ্ডৰ পৰা। কোনটো পাৰ্টত আছে সেইটো বিষয়ে এক্সামত সোধে, গতিকে আপোনালোকে পাৰ্টটো মনত থ'ব, পাৰ্ট 4। ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিবিলাক সাধাৰণতে এইবিলাক আদালতৰ দ্বাৰা এইবিলাক বলবৎ নহয়, সাধাৰণতে চৰকাৰৰ কাৰণে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি। এতিয়া আৰ্টিকল 44টো ইম্পৰ্টেণ্ট হয়। ইয়াত আছে ইউনিফৰ্ম চিভিল কোডছ ফৰ দ্য চিটিজেনছ, 44 আৰ্টিকল। নেক্সট আৰ্টিকল 50টো ইম্পৰ্টেণ্ট হয়। ইয়াত যে জুডিচিয়েৰী এক্সিকিউটিভৰ পৰা ছেপাৰেট হয় তাৰ বিষয়ে উল্লেখ আছে আৰ্টিকল 50ত। নেক্সট পাৰ্টটো ইম্পৰ্টেণ্ট হয়। নেক্সট পাৰ্ট হৈছে পাৰ্ট 4A, য'ত আছে ফাণ্ডামেণ্টেল ডিউটিছৰ বিষয়ে। আৰু লগতে আৰ্টিকলটো মনত থ'ব, আৰ্টিকলটো হৈছে আৰ্টিকল 51A। ফাণ্ডামেণ্টেল ডিউটিছ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে মই অলৰেডি আপোনালোকক কৈছিলোঁ, সেয়া লোৱা হৈছিলে ৰাছিয়াৰ পৰা বা USSR, যাক USSR বুলি কোৱা হৈছিলে। নেক্সট আৰ্টিকল 52টো ইম্পৰ্টেণ্ট হয়, য'ত প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ বিষয়ে উল্লেখ আছে। ইয়াৰ লগতে আৰ্টিকল 61টো ইম্পৰ্টেণ্ট হয়, এইটো মষ্ট ইম্পৰ্টেণ্ট, য'ত প্ৰেছিডেণ্টৰ ইম্পিচমেণ্টৰ প্ৰচিডিউৰ বিষয়ে উল্লেখ আছে, আৰ্টিকল 61। আৰ্টিকল 76 ইম্পৰ্টেণ্ট আৰ্টিকল, এটৰ্নী জেনেৰেল ফৰ ইণ্ডিয়া, আৰ্টিকল 76ত উল্লেখ আছে। এটৰ্নী জেনেৰেল হৈছে ভাৰতৰ আটাইতকৈ হায়েষ্ট ল' অফিচাৰ, আৰু তেখেতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি কিবা কেছ চেছ হয় তেন্তে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় কোৰ্টত এটৰ্নী জেনেৰেলে কেছটো যুঁজে। বৰ্তমান সময়ত এতিয়া এটৰ্নী জেনেৰেলগৰাকীৰ নামটো তেখেত আছে আৰ ভেংকটা ৰমণী, ভেংকটা ৰমণী, তেখেত হৈছে বৰ্তমানৰ এটৰ্নী জেনেৰেল। ইয়াৰ পিছত এইখিনি আপোনালোকে চাই ল'ব পাৰে। আৰ্টিকল 110টো ইম্পৰ্টেণ্ট হয়, য'ত ডেফিনেশ্যন অফ মনি বিলৰ বিষয়ে উল্লেখ আছে। ইয়াৰ লগতে আৰ্টিকল 112টো এইটো ছুপাৰ ইম্পৰ্টেণ্ট। আৰ্টিকল 112ত বাজেটৰ বিষয়ে উল্লেখ আছে, যাক এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি কোৱা হৈছে। সেইটো আপোনালোকে মনত থ'ব, বাজেট বুলি আমাৰ সংবিধানত উল্লেখ নাই, ইয়াৰ সলনি আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট। ইয়াৰ পিছত 148টো ইম্পৰ্টেণ্ট হয়। 148ত আছে কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। মই ইয়াৰ PDF টো মোৰ টেলিগ্ৰামত দি দিম, আপোনালোকে চাই ল'ব। যদি আৰু বেলেগ কিবা ইম্পৰ্টেণ্ট পায় তেতিয়াহ'লে সেইবিলাকো নোট ডাউন কৰি ল'ব। নেক্সট আৰ্টিকল 153টো ইম্পৰ্টেণ্ট হয়। এখন ষ্টেটৰ কাৰণে যে এজন গভৰ্ণৰ থাকিব লাগে সেয়াৰ বিষয়ে উল্লেখ আছে আৰ্টিকল 153। যি ধৰণে দেশৰ কাৰণে এটৰ্নী জেনেৰেল থাকে, ঠিক তেনেকৈ ষ্টেট এখনৰ কাৰণেও এডভকেট জেনেৰেল থাকে। গতিকে আৰ্টিকল 165টো ইম্পৰ্টেণ্ট হয়। বৰ্তমান আমাৰ অসমৰ এডভকেট জেনেৰেলগৰাকীৰ নামটো আপোনালোকে জানেনে? তেখেত হৈছে মিষ্টাৰ দেৱজিৎ শইকীয়া। দেৱজিৎ শইকীয়া, যিজন BCCI ছেক্ৰেটেৰী বৰ্তমান। তেখেতৰ বিষয়ে মই অলৰেডি আপোনালোকক কৈছিলোঁ মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত। ঠিক আছে, পিছত এইবিলাক আপোনালোকে চাই ল'ব নিজে। আৰ্টিকল 214টো ইম্পৰ্টেণ্ট হয়তো, হাইকোৰ্ট ফৰ ষ্টেটছ। প্ৰত্যেকখন ষ্টেটৰ কাৰণে যে হাইকোৰ্ট থাকিব লাগে তাৰ বিষয়ে উল্লেখ আছে আৰ্টিকল 214ত। ইয়াৰ পিছতে আৰ্টিকল 226, এইটো এটা ছুপাৰ ইম্পৰ্টেণ্ট আৰ্টিকল। যি ধৰণে আৰ্টিকল 30টোত সুপ্ৰিম কোৰ্টে ৰিট ইছ্যু কৰিব পাৰে যে, ঠিক তেনেকৈ হাইকোৰ্টৰ ওচৰতো পাৱাৰ আছে ৰিট ইছ্যু কৰা। গতিকে কোনটো আৰ্টিকলৰ মতে আছে এইটো? আৰ্টিকল 226। আৰ্টিকল 243টো ইম্পৰ্টেণ্ট হয়, য'ত পঞ্চায়তৰ বিষয়ে উল্লেখ আছে, আৰ্টিকল 243। নেক্সট আৰ্টিকল 282 এটা ছুপাৰ ইম্পৰ্টেণ্ট আৰ্টিকল হয়।
য'ত ফাইনেন্স কমিশ্যনৰ বিষয়ে উল্লেখ আছে। আৰ্টিকল 280। আপোনালোকে বৰ্তমানৰ ফাইনেন্স কমিশ্যনৰ চেয়াৰমেনগৰাকীৰ নামটো মনত থ'ব। তেখেত হৈছে অৰবিন্দ পানাগৰীয়া। অৰবিন্দ পানাগৰীয়া, এই নামটো আপোনালোকে মনত থ'ব, এক্সামত সুধিব পাৰে। আৰু এটা ইয়াত আৰ্টিকল থাকি গৈছে, সেইটো এটা ছুপাৰ ইম্পৰ্টেণ্ট আৰ্টিকল হয়, এইটো দিয়া নাই ইয়াত। সেইটো হৈছে 279A, য'ত GST বিষয়ে উল্লেখ আছে। ছুপাৰ ইম্পৰ্টেণ্ট GST কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে সংবিধানত এড কৰা হৈছিলে? 101 নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে। মই এইটো বিষয়ে ডিছকাছ কৰিছোঁ, মোৰ এমেণ্ডমেণ্টৰ ভিতৰতে এইখিনি ডিছকাছ কৰি থোৱা আছে। যিসকলে চোৱা নাই সেই ভিডিঅ'টো এবাৰ চাই ল'ব। 279A আছে এইটো আৰ্টিকলত GST বিষয়, আৰু GST বিষয়ে মই অলৰেডি বহুতখিনি বস্তু ডিছকাছ কৰি থোৱা আছে। আপোনালোকে ভিডিঅ'টো চাই ল'ব এবাৰ, ঠিক আছে। এই আৰ্টিকলটো ইয়াত দিয়া নাই, আপোনালোকে লিখি ল'ব এক্সট্ৰাকৈ। পিছৰ আৰ্টিকল, সেইটো এটা ছুপাৰ ইম্পৰ্টেণ্ট আৰ্টিকল, আৰ্টিকল 300A, ৰাইট টু প্ৰপাৰ্টি। আগতে এইটো আছিলে 31ত আছিলে, আৰ্টিকল 31ত আছিলে। যিহেতু আগতে এইটো ফাণ্ডামেণ্টেল ৰাইট আছিলে, আৰু এতিয়া বৰ্তমান ইয়াক কনষ্টিটিউশ্যনেল ৰাইট প্লাছ এইটো এটা এতিয়া লিগেল ৰাইটছ কৰি দিয়া হ'ল। কোনটো আৰ্টিকলত ইয়াক অন্তৰ্ভুক্ত কৰা হ'ল এইটো চাই ল'ব। আৰ্টিকল 300A ইম্পৰ্টেণ্ট হয়। তাৰ পিছৰ এটা ইম্পৰ্টেণ্ট আৰ্টিকল আছে আৰ্টিকল 312। এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয়, য'ত অল ইণ্ডিয়া ছাৰ্ভিচৰ বিষয়ে উল্লেখ আছে। তাৰ পিছৰ আৰ্টিকলটো এটা ইম্পৰ্টেণ্ট, এইটো এটা ছুপাৰ ইম্পৰ্টেণ্ট আৰ্টিকল, আৰ্টিকল 315, য'ত UPSC কথা উল্লেখ আছে, আৰু ষ্টেটবিলাকৰ যি পাব্লিক ছাৰ্ভিচ কমিশ্যন আছে তাৰ বিষয়ে উল্লেখ আছে। আৰ্টিকল 315 ইম্পৰ্টেণ্ট আৰ্টিকল এইটো। প্ৰত্যেকখন ষ্টেটৰ কাৰণে যি ধৰণৰ পাব্লিক ছাৰ্ভিচ কমিশ্যন আছে, আৰু লগতে UPSC কথা এইটোৰ বিষয়ে উল্লেখ আছে আৰ্টিকল 312। তাৰপিছত আছে ভালেমান আৰ্টিকল আছে। এইখিনি নহ'লে এটা কাম কৰোঁ, নেক্সট এটা ভিডিঅ'ত ডিছকাছ কৰিম এইখিনি। আৰু লগতে ওপৰত যদি কিবা থাকি গৈছে মই সেইখিনি আকৌ এবাৰ চাই ল'ম। যদিহে কিবা থাকি গৈছে তেন্তে মই নেক্সট ভিডিঅ'টোত সেইখিনি আকৌ ডিছকাছ কৰিম। গতিকে যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ মিছ নকৰে। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে সকলোৱে শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ঠিক আছে তেন্তে পুনৰ আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।